যেতিয়া তেওঁ মোক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ সাহস গোটাই ল'লে, মই সেই সময়ত নাৰ্ভাছ হৈ পৰিছিলোঁ। কি কৰিব লাগে, কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে মই বুজি পোৱা নাছিলোঁ। এই কথা মই তাৰ ভনীয়েকক কৈছিলোঁ। হয়তো তাই ঘৰত কৈছে। তাৰ পিছত হঠাৎ সকলো সলনি হৈ গ'ল। তাৰ লগত ভালপোৱা এনেকৈ জাগি উঠিবনে নাই নাজানো। তাক ভালপোৱা কথাটো মই গোপনে ৰাখিছিলোঁ। কোনেও গম পোৱা নাছিল। মই জানিছিলোঁ যে ল'ৰাটোৱে মোক ভাল পায়। কিন্তু যেতিয়া তেওঁ মোক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ সাহস গোটাইছিল, তেতিয়া মই সঁচাকৈয়ে বৰ নাৰ্ভাছ হৈ পৰিছিলোঁ। কি কৰিব লাগে, কেনেকৈ প্ৰেম ভালপোৱা প্ৰকাশ কৰিব লাগে মই বুজি পোৱা নাছিলোঁ। এই কথা মই তাৰ ভনীয়েকক কৈছিলোঁ। হয়তো তাই ঘৰত ককায়েকক কৈছে। তাৰ পাছত হঠাৎ এদিন সকলো সলনি হৈ গ'ল। এতিয়া সি মোৰ ফালে চায় আৰু বাটত মোক চাই হাঁহি এটা মাৰে। সৰু সৰু দুষ্টামি কৰে। তাৰ পিছত এই সকলোবোৰ বন্ধ হৈ গ'ল। যেন তেওঁ মোক নিজৰ পৃথিৱীৰ পৰা আঁতৰাই দলিয়াই পেলাইছে। প্ৰথমতে সকলো স্বাভাৱিক যেন লাগিছিল। যদিও কিছুদিনৰ পাছত হৃদয়ত এক অদ্ভুত অস্থিৰ অনুভৱ কৰিবলৈ ধৰিলে। হয়তো মোৰ ভুল হৈছিল। তাক হেৰাই যোৱা যেন অনুভৱ কৰিবলৈ ধৰিলোঁ। কিন্তু এতিয়া মই ভাবি আছিলোঁ কি কৰিম। তাক যেতিয়াই দেখিছিলোঁ, সি মোৰ ফালে চোৱাটো এৰাই চলি আৰু ৰাস্তা সলনি কৰিছিল, বেলেগ এটা ৰাস্তা দি অহা যোৱা কৰিছিল। যেন মোৰ আৰু তাৰ বাবে কোনো গুৰুত্ব নাই। তাৰ উদাসীনতা, তাৰ অজ্ঞানতাই মোক আমনি কৰিবলৈ ধৰিলে। যেন তেওঁৰ পৃথিৱীত মোৰ আৰু কোনো স্থানেই নাই। তাৰ পিছত কেইদিনমান তেওঁক দেখা নাপালে আৰু কেইসপ্তাহমানৰ পিছত যেতিয়া তেওঁক দেখা নাপালোঁ, তেতিয়া মোৰ হৃদয়খন ধপধপাই উঠিবলৈ ধৰিলে। কিন্তু এই হৃদয় স্পন্দন সুখৰ নহয়, অদ্ভুত যন্ত্ৰণা আছিল। সি আন কাৰোবাৰ লগত পাৰ্কত খোজকাঢ়ি গৈ আছিল। তাৰ মুখত মিচিকিয়া হাঁহি। হয়তো সি আগবাঢ়ি গৈছিল। বেলেগৰ প্ৰেমত। তাৰ ওপৰত মোৰ বৰ খং উঠিছিল। তাৰ চকুত আৰু অধিক মোৰ ওপৰত মৰম আহিল। পাৰ্কত তাৰ হাঁহিটো দেখি মোৰ ভয় লাগিল। তেওঁ আন কাৰোবাৰ লগত আছিল। মোৰ হৃদয়খন ভাঙি যোৱাৰ যেন লাগিছিল। কিন্তু তাৰ পিছত তাৰ চকু মোৰ ওপৰত পৰিল। সি কেইমুহূৰ্তমান থমকি ৰ'ল আৰু তাৰ পিছত মোৰ ফালে আগবাঢ়িবলৈ ধৰিলে। শুনা, সেই ছোৱালীজনী মাত্ৰ মোৰ ভাল বন্ধু। তাই সোনকালে স্পষ্ট কৰি দিলে, যেন মই বিচাৰ কৰিবলৈহে ওলাইছোঁ। মোক ভুল বুজি নাপাবা আৰু এইবাৰ প্লিজ ভনীক নক'বা। যোৱাবাৰ বেয়াকৈ বকাবকি হৈছিল। মই চকু দুটা সৰু কৰি তেওঁৰ ফালে চালোঁ। আপুনি সঁচা কথা কৈছে নেকি? সি মাত দিলে। হয়, অৱশ্যে তেওঁ যাবলৈ ওলাইছিল। যেতিয়া মই সাহস গোটাই ক'লোঁ, আপুনি এতিয়া মোক কিবা ক'লে মই তোমাৰ ভনীৰ লগত একো কথাই নকওঁ। অদ্ভুত সন্দেহজনক চকুৰে মোৰ ফালে চালে, যেন কিবা এটা বুজিবলৈ চেষ্টা কৰি আছে।
সেই মূৰ্খজনৰ বুজিবলৈ কেইমিনিটমান সময় লাগিল। তাৰ পাছত বুজি পোৱাৰ লগে লগে তেওঁৰ মুখত অহা হাঁহিটোৰ দেখাৰ যোগ্য হৈ পৰিল। সি থমকি ৰ'ল। কেইছেকেণ্ডমান মোৰ চকুলৈ চালে। তাৰ পিছত অলপ হাঁহিলে। সঁচাকৈ সি নিশ্চিত নহয় যেন সুধিলে। চকু দুটা তললৈ নমাই মূৰটো অলপ জোকাৰিলোঁ। মই নিজকে দেখি আচৰিত হৈ পৰিলোঁ। মই কিয় এই কথা কৈ আছিলোঁ? তেওঁ কেইখোজমান ওচৰ চাপি আহিল। তেন্তে এতিয়া মই কিবা ক'লে তুমি মনে মনে থাকিবা। মই তাৰ চকুলৈ চালোঁ। তাত সামান্য দুষ্টামি হৈছিল যদিও ক'ৰবাত আশাও আছিল। হয়, মই মৃদুৰভাৱে ক'লোঁ। এইবাৰ তোমাৰ ভনীক নকওঁ। সি হাঁহিলে। ঠিক আছে, গতিকে এতিয়া মোৰ ওপৰত অভিযোগ নকৰিবা। কিন্তু এনেকুৱা কিয়? এতিয়া কি হ'ল? মই একো কোৱা নাছিলোঁ। মাত্ৰ অলপ হাঁহি এটা মাৰিলোঁ। হয়তো এতিয়াও সি সম্পূৰ্ণ পতিয়ন যোৱা নাছিল। কিন্তু সি থিয় হৈ আছিল। যেন সি আন কিবা শুনিব বিচাৰিছে। হয়তো এতিয়ালৈকে ক'ব নোৱাৰাৰ কথা। তেন্তে এতিয়া মোক কিবা এটা ক'বলৈ দিয়া হৈছে নেকি? সি মৃদুৰভাৱে সুধিলে। মোৰ হৃদয়স্পন্দন বাঢ়িবলৈ ধৰিলে। একো ক'বলৈ শব্দ বিচাৰি নাপালোঁ। কোৱা, সি আকৌ ক'লে। মই দীঘলীয়াকৈ উশাহ এটা লৈছিলোঁ। যেন নিজকে সাহস দিবলৈ চেষ্টা কৰিছোঁ। তাৰ পাছত মৃদু হাঁহি এটা মাৰি ক'লে, এইবাৰ সুধিলে হয়তো উত্তৰ পাব। ঠিক এইখিনি কৈ মই তাৰ পৰা আঁতৰি গ'লোঁ। চকুৰ সেই জিলিকনিটো আকৌ ঘূৰি আহিছিল। ধন্যবাদ বন্ধু-বান্ধৱীসকল কাহিনীটোৰ সম্পূৰ্ণ শুনাৰ বাবে। ভাল লাগিলে লাইক, কমেণ্ট